নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 5 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ধুবুৰীৰ এছএছপি হিচাপে লীনা দলেৰ যোগদানৰ পাছতেই বৃহৎ ৰদবদল। একেদিনাই ধুবুৰীত 39 গৰাকী এছআই আৰু এএছআইক বদলি কৰা হৈছে। বিলাসীপাৰা আৰু আপটগাম আৰক্ষী থানাৰ 2 গৰাকী বিষয়াক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। আন এটা খবৰ হৈছে গোৱালপাৰা নলবাৰী ধুবুৰীৰ পাছতে এইবাৰ শ্ৰীভূমিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ৰাজ্যৰ ইখনৰ পাছত সিখন জিলাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। এবাৰ গোৱালপাৰা ধুবুৰী নলবাৰীৰ পাছতে শ্ৰীভূমিত বৃহৎ উচ্ছেদ অভিযান। ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পুৱাৰে পৰা শ্ৰীভূমি চহৰৰ কেইবাটাও স্থানত চলিছে ধাৰাবাহিক উচ্ছেদ। আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে উচ্ছেদ শ্ৰীভূমিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ইখনৰ পাছত সিখন অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ বুলডোজাৰ। ৰাজপথৰ দাঁতিত দীৰ্ঘদিনে অবৈধভাৱে ব্যৱসায় কৰি অহা প্ৰতিষ্ঠানত চলিছে প্ৰশাসনৰ বুলডোজাৰ। শ্ৰীভূমিৰ ঘাটলাইন লক্ষ্মী বজাৰ ৰোডৰ পৰা চলিছে উচ্ছেদ অভিযান। ৰাজ্যৰ ইখনৰ পাছত সিখন জিলাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলিছে। ইফালে নামি পৰিছে বৃহৎ আৰক্ষীৰ দল। 24 ঘণ্টাৰ পাছতেই শ পৰিয়ালে খালী কৰিব লাগিব ঘৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 24 ঘণ্টাৰ পাছতে শ পৰিয়ালে খালী কৰিব লাগিব ঘৰ। এবাৰ কান্দি কান্দি হাহাকাৰ কৰিছে জনতাই। হাজাৰ বিঘা ভূমি খালী কৰিবলৈ মাইক যোগে এবাৰ প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে। হাজাৰ বিঘা ভূমি খালী কৰিবলৈ মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে। নামি পৰিছে বৃহৎ আৰক্ষীৰ দল। তালি টোপোলা বান্ধি ৰাওনা হৈছে বহু লোক। কেইটামান ঘণ্টাৰ পাছতেই বুলডোজাৰৰ শব্দত কঁপিব নামনি অসম। পৰৱৰ্তী খবৰটো হৈছে গোমাংসৰ ৰপ্তানিত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে ভাৰত। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গোমাংস ৰপ্তানিত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে ভাৰত। বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। গোমাংস ৰপ্তানিত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে ভাৰতবৰ্ষ। কেইবাখনো দেশত পিছ পেলাই গোমাংস ৰপ্তানিত ৰেকৰ্ড কৰিছে ভাৰতে। আমেৰিকা আৰু অষ্ট্ৰেলিয়াক পিছ পেলাই দ্বিতীয় স্থান দখল কৰিছে ভাৰতে। এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰথম স্থানত আছে ব্ৰাজিল। 2023 চনৰ পৰাই আমেৰিকা আৰু অষ্ট্ৰেলিয়াক পিছ পেলাই দ্বিতীয় স্থান দখল কৰিছে ভাৰতে। ষ্টেটিষ্টা নামৰ এটা ৱেবছাইটে পৰিসংখ্যা দাখিল কৰি প্ৰকাশ কৰিছে এই বাতৰি। 14.75 লাখ টন মাংস ৰপ্তানি কৰি ভাৰতে দখল কৰি আছে দ্বিতীয় স্থান। 2024 চনত এই মাংস ৰপ্তানি কৰি 3.8 বিলিয়ন মাৰ্কিন ডলাৰ উপাৰ্জন কৰা বুলিও প্ৰকাশ পাইছে প্ৰতিবেদনত। উল্লেখযোগ্য যে বিফ বুলি উল্লেখ কৰিলেও ভাৰতে মহৰ মাংস অধিক ৰপ্তানি কৰে। গোমাংস আৰু মহৰ মাংসক একেটা শ্ৰেণীতে ধৰা হয়। ভাৰতে ঘাইকৈ দক্ষিণ পূব এছিয়া আৰু মধ্যপ্ৰাচ্যৰ দেশলৈ যোগান ধৰে এই মাংস। গোমাংস ৰপ্তানিত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান ভাৰতৰ। পৰৱৰ্তী হৈছে উচ্ছেদৰ নামত এইবাৰ খিলঞ্জীয়াৰ বুকুত আঘাত সানিছে লখিমপুৰৰ আৰক্ষী প্ৰশাসনে। শেহতীয়া উচ্ছেদৰ সময়ত খিলঞ্জীয়াৰ কটীয়াতলিত বুলডোজাৰ চলোৱা ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ জোৱাৰ উঠিছে। কাৰ ইমান সাহস যে সামান্য কঠীয়া কেইডালো তুলিবলৈ সুযোগ নিদিলে অসমৰ জীয়ৰীক। প্ৰশাসনৰ হৃদয়হীন কাণ্ডক এইবাৰ ধিক্কাৰ দিছে বিভিন্ন দল সংগঠনে। আন এটা ডাঙৰ খবৰ হৈছে নিৰ্বাচনৰ প্ৰাক্ষণতে এইবাৰ বিজেপি নেতাক গুলীয়াই হত্যা কৰা হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপি নেতাক গুলীয়াই হত্যা কৰা হৈছে। ঘৰৰ সন্মুখতেই বিজেপি নেতাক গুলীয়াই হত্যা কৰিছে দুৰ্বৃত্তই। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গোপাল খেমকা নামৰ ব্যৱসায়ী তথা বিজেপি নেতাক হত্যা কৰা হৈছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত এইবাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছে। পাটনাত বিজেপি নেতা তথা ব্যৱসায়ীক গুলীয়াই হত্যা কৰা হৈছে। 3 বছৰ পূৰ্বেই একেদৰেই হত্যা কৰা হৈছিল গোপাল
খেমকাৰ পুত্ৰকো নীতিশৰ ৰাজ্য বিহাৰত বিজেপি নেতাক উলিয়াই হত্যা কৰাক লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে। আন এটা খবৰ হৈছে কটীয়া ঘূৰাই দিছে এইবাৰ গুণগুণৰ পৰিয়ালে। এই কটীয়া আমি ৰুব নোৱাৰো। গুণগুণৰ কটীয়াতলিত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছতেই এইবাৰ গুণগুণক পৰিয়াললৈ কটীয়া দিয়া হৈছিল আৰু এইবাৰ কটীয়া ঘূৰাই দিছে গুণগুণৰ পৰিয়ালে। প্ৰশাসনে যোগান ধৰা কঠীয়া ঘূৰাই দিছে এইবাৰ গুণগুণৰ কৃষক পৰিয়ালে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এই কঠীয়া আমি ৰুব নোৱাৰো বুলি মন্তব্য। এই কঠীয়া আমি নাৰাখো বুলি কৈছে গুণগুণৰ পৰিয়ালে। মানৱতাবিহীনভাৱে প্ৰথমে নষ্ট আৰু তাৰ পাছত মুখ বন্ধ কৰাৰ চেষ্টা। প্ৰশাসনে যোগান ধৰা কঠীয়া খেতি আমি কৰি পোৱা নাই। প্ৰথমে খাপ হৈ কুটিছে আৰু এতিয়া বেজ হৈ জাৰিছে এইখন চৰকাৰে। কাৰ অনুমতিত এনে অন্যায় কৰা হল আমাক লাগে। এনেকুৱা ঘটনা যাতে কোনো পৰিয়ালৰ লগত নহওক। তেওঁলোকে যোগান ধৰা কঠীয়া আমাৰ খেতি পথাৰত নহয়। আমাৰ নিজৰ কঠীয়াতলি নষ্ট কৰাৰ পূৰ্বে এবাৰ ভাবিব লাগিছিল। প্ৰতিবাদত সেও মানি কঠীয়া যোগান ধৰিবলৈ অহা বৰগৰীয়াক উভতি ধৰিছে এবাৰ গুণগুণৰ পৰিয়ালে। আন এটা ডাঙৰ খবৰ হৈছে মুছলমানৰ পক্ষত এবাৰ শুনানি আদালতৰ। মন্দিৰ ভাঙি নিৰ্মাণ কৰা নাছিল এবাৰ মছজিদ। মন্দিৰ ভাঙি নিৰ্মাণ কৰা নাছিল মছজিদ। মুছলমানৰ পক্ষত শুনানি এবাৰ আদালতৰ শুনানিৰ পাছতে আনন্দিত হৈ পৰিছে মুছলিম সমাজ। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। শ্ৰীকৃষ্ণৰ জন্মভূমি আৰু শ্বাহী ঈদগাহ বিতৰ্কক লৈ আদালতৰ কাষ চাপিছিল হিন্দু পক্ষ। শ্ৰীকৃষ্ণৰ জন্মভূমি আৰু শ্বাহী ঈদগাহ বিতৰ্কক লৈ আদালতৰ কাষ চাপিছিল হিন্দু পক্ষই আদালতত দাখিল কৰিছিল আবেদন। মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰা বুলি বাৰে বাৰে দাবী কৰিছিল হিন্দু পক্ষই। মুছলমান পক্ষই হিন্দু সমাজৰ দাবী নস্যাৎ কৰিছিল। হিন্দু পক্ষৰ আবেদনক লৈ শুনানি দিছে এইবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে। আন এটা হৈছে ধুবুৰীত উচ্ছেদ চলালে ভয়ংকৰ পৰিস্থিতি হ'ব। এবাৰ জীৱন দিম 23 দিন কিন্তু মাটি নিদিও। বুলডোজাৰ আনিলে যুদ্ধ হ'ব। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ধুবুৰীত উচ্ছেদ চলাবলৈ আহিলে ভয়ংকৰ পৰিস্থিতি হ'ব। বুলডোজাৰ আনিলেই যুদ্ধ হ'ব। আমাৰ মাটি কাঢ়ি ল'বলৈ কাকো নিদিও। শৰীৰত এক টোপাল তেজ থকালৈকে আমি মাটি এৰি নিদিও। 23 দিন কিন্তু মাটি নিদিও। শৰীৰত এক বিন্দু তেজ থকা পৰ্যন্ত আমি আদানী আম্বানী কাকো মাটি নিদিও। আমি ইয়াত জন্ম হৈছো। আমাৰ মাটি কোনেও কাঢ়ি নিব নোৱাৰে। 23 দিন কিন্তু 1 ইঞ্চিও মাটি নিদিও। আমাৰ দেউতা ককাৰ সম্পত্তি কাকো নিদিও। কাৰো দাদাগিৰি আমি সহ্য নকৰো। বৰ্তাৰ মাটি কোনো কাৰণতে এৰি দিয়া নহব। লাগিলে আমি 23 দিন কিন্তু ইয়াৰ পৰা আৰু 1 ইঞ্চি মাটি আমি দিব নোৱাৰো। গৌৰীপুৰ আলমগঞ্জত উচ্ছেদ আৰু পট্টাৰ মাটি আদানী আম্বানীক দিয়াৰ বিৰুদ্ধে এইদৰে হুংকাৰ প্ৰদান কৰিছে গৌৰীপুৰৰ আলমগঞ্জ আমবাৰীত বিকাল নাগৰিক সভা। ধুবুৰীত উচ্ছেদ চলাবলৈ আহিলে ভয়ংকৰ পৰিস্থিতি হ'ব। এইদৰে ধুবুৰীত উচ্ছেদ চলাবলৈ আহিলে ভয়ংকৰ পৰিস্থিতিৰ হুংকাৰ প্ৰদান কৰা হৈছে। পৰৱৰ্তী খবৰ হৈছে বিজেপিয়ে সুৰক্ষা দিব পৰা নাই খিলঞ্জীয়াক উচ্ছেদৰ বিৰুদ্ধে এবাৰ কৃষক মুক্তিয়ে কঁপাইছে ৰাজপথ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। খিলঞ্জীয়াৰ ওপৰত চলা উচ্ছেদৰ বিৰুদ্ধে উজনি কঁপাইছে কৃষক মুক্তিয়ে। লখিমপুৰ গুণগুণ চেতিয়াৰ বাসগৃহত চলা উচ্ছেদ সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ KMSSৰ। কাকুতি মিনতি কৰাৰ পাছতো একদিনৰ সময় নিদিলে চৰকাৰে। তেওঁলোকে বাৰে বাৰে সময় দিয়ক বুলি কোৱাৰ পাছতো গুৰুত্বই নিদিলে চৰকাৰে। বিজেপি চৰকাৰে খিলঞ্জীয়াক সুৰক্ষা দিয়া চূড়ান্তভাৱে ব্যৰ্থ হৈছে। লখিমপুৰত উচ্ছেদ চলোৱা পথিঘৰ মানুহকে ক্ষতিপূৰণ আৰু সংস্থাপন দিয়ক। খিলঞ্জীয়াৰ ওপৰত চলা উচ্ছেদৰ বিৰুদ্ধে উজনি কঁপাইছে কৃষক মুক্তিয়ে। লখিমপুৰত গুণগুণ চেতিয়াৰ বাসগৃহত চলা উচ্ছেদ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া এইবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। পৰৱৰ্তী খবৰটো হৈছে এবাৰ পংকজ পাঠকৰ ঔষধক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পংকজ পাঠকৰ ঔষধ খালিব মুখ্যমন্ত্ৰীয়ে।
পংকজ পাঠকৰ চিকিৎসাক যদি চুলি গজে নোবেল বঁটা পাব। পংকজ পাঠকৰ চিকিৎসাক যদি চুলি গজে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে তেন্তে নোবেল বঁটা পাব লাগে। অসমত যদি এনেকুৱা ঘটনা হয় তেন্তে ডাঙৰ কৃতিত্ব এয়া। সঁচাকৈ যদি চুলি গজে ময়ো বহিম। চুলি গজিলে মন্ত্ৰীসকলেও ল'ব পংকজ পাঠকৰ ঔষধ, কিন্তু ঔষধটো খানি দিলেই কেনেকৈ চুলি গজে প্ৰশ্ন কৰিছে। শেহতীয়াকৈ পংকজ পাঠক কাণ্ডক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আন এটা খবৰ হৈছে 1 বিঘা যদি খিলঞ্জীয়াই মাটি হেৰুৱাইছে তেন্তে ঘূৰাই পাব 8 বিঘা মাটি। খিলঞ্জীয়াক উচ্ছেদ কৰাক লৈ ৰণোজ পেগুৰ ডাঙৰ মন্তব্য। ৰণোজ পেগুৱে কৈছে যে 1 বিঘা যদি খিলঞ্জীয়াই হেৰুৱাইছে তেন্তে ঘূৰাই পাব 8 বিঘা। মিছন বসুন্ধৰাত খিলঞ্জীয়া উচ্ছেদিতই আবেদন কৰিলেই ঘূৰাই পাব ভূমি। চৰকাৰে উচ্ছেদিত খিলঞ্জীয়াক কোনো অন্য স্থানত ভূমি আবণ্টন দিব। ভূমিহীন খিলঞ্জীয়াক নীতি নিয়মৰ মাজেৰে মিছন বসুন্ধৰাই সামৰি ল'ব। লখিমপুৰত খিলঞ্জীয়াক উচ্ছেদ কৰাক লৈ মন্তব্য কৰিছে ৰণোজ পেগুৱে।